ঢিঙত মাতব্বৰৰ গুণ্ডাগিৰি মাতব্বৰৰ আক্ৰমণৰ বলি এটা নিৰীহ পৰিয়াল ঢিঙৰ সমীপৰ খৈৰামাৰীত মাতব্বৰৰ এটা দলে হাতে হাতে দা জাঠি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ভাঙি চুৰমাৰ কৰিলে দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ সামগ্ৰী মাতব্বৰৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নাজমা খাতুন আৰু বাহাৰুল ইছলাম মাতব্বৰৰ দলটোৰ জুলছাহ আলী শৰীফুল ইছলাম আসাদুল হকে এই দৰিদ্ৰ পৰিয়ালটিক প্ৰায়ে মাৰপিট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ঘটনা সন্দৰ্ভত ঢিং আৰক্ষী থানাত দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰিছে উল্লেখ্য যে ঢিঙৰ সমীপৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়াও আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ চলি আছে মাতব্বৰৰ গুণ্ডাগিৰি যাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ কৃষক আৰু নিৰীহ পৰিয়ালসমূহে এইটো লগতে মোৰ দোকান আছে মই দোকানত কাম কৰি আছিলোঁ ইয়াত চিঞৰ এটা শুনি ওলাই আহিছোঁ চাইছোঁ ইয়াত বহুত মানুহ আছে তাত থিয় হৈ আছে হাতত কিবা কি কয় এইটো শাবল চিফটি এইটো লৈ পেলাই 8-10জন মানুহ হ'ব তাত তাৰপিছত মই সিহঁতৰ ওচৰত গৈছোঁ গৈ পেলাই চিফটিটো ধৰিছোঁ আৰু কৈছোঁ যে তহঁত ইয়াত কিয় আহিছ ৰাতি কিয় আহিছ দিনত আহিব লাগে আৰু যাৰ লগত আমাৰ সীমা সি আহিব তহঁত কিয় আহিছ নজমুল কাউন্সিলৰ আছে সি আহি ইয়াত খুঁটি উঠাব লাগে তহঁত কিয় আহিছ তহঁত ইয়াৰ পৰা ওলাই যা ইয়াত আমি বজাৰৰ পৰা আহি আছোঁ ইহঁতে আহিছে এই সীমাৰ খুঁটি এটা উঠাই দিব লাগে তেওঁ কৈছে তেওঁৰ মাটি আৰু সিহঁতৰ মাটি একেলগত তেওঁ কৈছে ক'লে সীমাটো এতিয়াতো তুলিব নালাগে ৰাইজে পুতিছে এক কথা দুই কথা মানে জগৰ লাগিলেই চিপৰিং লৈ আহিছে চিপৰিংটো সি ধৰিছে সিহঁতেও ধৰিছে পিছে মই কৈছোঁ এৰি দিয়া কাজিয়া কৰিব নালাগে দিনত বহিবা তোমালোকে মানা নাই ময়ো ধৰিছিলোঁ পিছে মানে মোকো অলপ মানে হেঁচা লাগিছে পিছে মই পিছুৱাই গৈছোঁ সি 7টা বজাত আহি সিহঁতে ইয়াত মাটিৰ সীমনা লৈ মানে সিহঁতে আমাৰ ঘৰৰ মানুহক মাৰপিট কৰি ঘৰত কোনো মতা মানুহ নাছিল নথকাৰ কাৰণে সিহঁতে সুযোগ লৈ আমাৰ ঘৰৰ পৰা লুটপাট কৰি টকা পইচা লৈ যায় লৈ যোৱাৰ পিছত গাঁৱৰ মানুহে চিঞৰ বাখৰ কৰি তাৰপিছত সিহঁতক খেদি পঠুৱাইছে কিন্তু আমাৰ ঘৰৰ মানুহ মাইকী এজনক আৰু মোৰ খুৰা এজনক সিহঁতে আক্ৰমণ কৰে নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট